চনত মিনিষ্ট্ৰীয়ে এটা বিশেষ ডিএলএডৰ সুবিধা দিছিল। নমস্কাৰ বন্ধু, ৱেলকাম টু মাই ইউটিউব চেনেল আছামিজ গভৰ্ণমেণ্ট জব। এই মুহূৰ্তত আপোনালোকৰ এটা ভাল খবৰ আহি পৰিছে। ডিএলএডৰ সম্পৰ্কে শিক্ষামন্ত্ৰী মহোদয়ে কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰি দিছে। কি ঘোষণা কৰিছে মই আপোনালোকক সেয়া দেখাই দিম। শিক্ষামন্ত্ৰী মহোদয়ে আপোনালোকৰ বাইকটো দেখাই দিম। দেখাই দিয়াৰ আগতে আপোনালোকক ক'ব বিচাৰিছে যে আপোনালোকৰ চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে ভিডিঅ'টো লাইক কৰি দিব, লগতে ভিডিঅ'টো অলপ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব। এতিয়া যিটো আপোনালোকৰ টেট পৰীক্ষা যিটো হ'বলৈ গৈ আছে বা যিটো আপোনালোকৰ LP UP প্ৰায় 10,000 মান যিটো আপোনালোকৰ চাকৰি ওলাইছে তাৰ চাকৰি সম্পৰ্কে মানে যিখিনি ডিএলএড আছে সেই ডিএলএডৰ সম্পৰ্কে এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে। শিক্ষামন্ত্ৰী মহোদয়ে কি ঘোষণা কৰিছে মই আপোনালোকক বাইকটো দেখাই দিছোঁ। আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব, লগতে ভিডিঅ'টো অলপ শ্বেয়াৰ কৰি দিব। মই আপোনালোকক শিক্ষামন্ত্ৰী মহোদয়ৰ বাইকটো শুনাই দিছোঁ, আপোনালোকৰ ভিডিঅ'টো চাই থাকক। চনত মিনিষ্ট্ৰীয়ে এটা বিশেষ ডিএলএডৰ সুবিধা দিছিল। সেই বিশেষ ডিএলএডৰ সুবিধাটো কেৱল ইন ছাৰ্ভিচৰ কাৰণে আছিল। গতিকে আমাৰ ইন ছাৰ্ভিচ অৰ্থাৎ ডিএলএড নথকাকৈ যিসকল শিক্ষক শিক্ষয়িত্ৰীয়ে চাকৰি কৰি আছিল তেওঁলোকক ডিএলএড কৰাৰ সুবিধা দিয়া হৈছিল। কিন্তু বহুত প্ৰাইভেট বিদ্যালয়েও আবেদন কৰিলে যে আমাকো এই সুবিধাটো দিব লাগে, কাৰণ আমাৰ প্ৰাইভেট বিদ্যালয়ৰো শিক্ষক শিক্ষয়িত্ৰীসকলৰ ডিএলএডটো প্ৰয়োজন হোৱাটো উচিত। গতিকে মিনিষ্ট্ৰীয়ে প্ৰাইভেট বিদ্যালয়ৰ ডিএলএডটো এলাউ কৰিলে। ইয়াৰ সুযোগতে বহুতে প্ৰাইভেট বিদ্যালয়ত বা ভেঞ্চাৰ স্কুলত তেওঁলোকে চাকৰি কৰি আছোঁ বুলি তেওঁলোকে ডিএলএড কৰিলে। কিন্তু আমাৰ চৰকাৰী দৃষ্টিকোণৰ ফালৰ পৰা আমাৰ যিটো আছিলে যে ইন ছাৰ্ভিচৰ কাৰণে আছিলে, ইন ছাৰ্ভিচৰ যিটো কাৰণে যিটো ডিএলএড ডিগ্ৰী আছিলে সেইটো নন ছাৰ্ভিচ কেণ্ডিডেটে কেনেকৈ এভেইল কৰিলে। গতিকে যিসকল নন ছাৰ্ভিচে এভেইল কৰিলে তেওঁলোকক এইটো কোৰ্টে বাৰণ কৰিছে আৰু কোৰ্টৰ ওপৰত আমি যাব নোৱাৰোঁ। আমাৰতো ইচ্ছা আছে কেণ্ডিডেটসকলক সহায় কৰাৰ কাৰণে, কিন্তু কোৰ্টৰ যিটো বাধা আছে, কোৰ্টে যি আদেশ দিছে তাক আমি আখৰে আখৰে পালন কৰিব লাগিব। দুৰ্ভাগ্যজনক ৰাতিপুৱাই সংঘটিত হৈছে এখন বাছ আৰু ট্ৰাকৰ মুখামুখি।